নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল পৰীক্ষাৰ্থী বিএ পাস আৰু তেওঁলোকে চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে তেওঁলোক এতিয়া সাৱধান হোৱাৰ সময় কিয়নো চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে যদিহে বিএ পাস কৰা ক্যান্ডিডেট তেন্তে এতিয়া আপুনি সাৱধান হওক কিয়নো মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি একচন লব মুখ্যমন্ত্ৰী ফেসবুক লাইভ যোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কিয়নো চতুৰ্থ বৰ্গৰ চাকৰিয়ে যদি বিএ পাস সকলে যদি কৰে তেন্তে হেয়া কঠোৰ শাস্তিৰ সন্মুখীন হব লাগিব হবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি বিএ পাস কৰা সকলেও দিছে নেকি এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে নেকি বিএ পাস কৰা পৰীক্ষাৰ্থীয়ে ধৰা পৰিলে কঠোৰ পদক্ষেপ লোৱাৰ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰকাৰক ফাঁকি দি পৰীক্ষাত বহা সকল সাৱধান হওক যিসকলে সৰকাৰক ফাঁকি দি পৰীক্ষাত বহিছে তেওঁলোক এতিয়া সাৱধান হওক বিএ পাস কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বিৰুদ্ধে দিয়ক খবৰ যিসকলে কথা গম পায় তেওঁলোকে টুইট যোগে মুখ্যমন্ত্ৰীক খবৰ দিয়ক লিখিত পৰীক্ষাত পাস কৰাৰ পিছতে এই সকলৰ বিৰুদ্ধে যদি দিব পাৰিব আপুনি খবৰ তেন্তে হেয়া যেটো কঠোৰ সিদ্ধান্ত লোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব মৌখিক পৰীক্ষাৰ পূৰ্বে এই সকলৰ বিৰুদ্ধে একচন লোৱা হ'ব ফেসবুক লাইভ যোগে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু আমি পুনৰ জনাবলৈ চেষ্টা কৰিছো বিএ উত্তীৰ্ণ সকলেও যদি দিছে চতুৰ্থ বৰ্গৰ পৰীক্ষা তেন্তে সাৱধান হওক মুখ্যমন্ত্ৰীয়ে লব কঠোৰ একচন বিএ পাস কৰা সকলেও দিছে নেকি এডিআৰইৰ পৰীক্ষা এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে নেকি বিএ পাস কৰা সকলেও যদিহে ধৰা পৰে তেন্তে কঠোৰ পদক্ষেপ লোৱা হ'ব ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰকাৰক ফাঁকি দি পৰীক্ষাত বহা সকল সাৱধান হওক বিএ পাস কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বিৰুদ্ধে আপুনি খবৰ দিয়ক টুইট যোগে খবৰ দিয়ক মুখ্যমন্ত্ৰীক লিখিত পৰীক্ষাত পাস কৰাৰ পিছতে এই সকলৰ বিৰুদ্ধে দিব পাৰিব খবৰ মৌখিক পৰীক্ষাৰ পূৰ্বে এই সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিছে এয়া ডাঙৰ ঘোষণা বিএ পাস কৰা সকলে যদিহে পৰীক্ষা দিছে চতুৰ্থ বৰ্গৰ এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সৰকাৰক ফাঁকি দি যদিহে পৰীক্ষাত বহিছে চতুৰ্থ বৰ্গৰ পৰীক্ষা তেন্তে গ্ৰহণ কৰা হ'ব কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে হে শুনাবলৈ চেষ্টা কৰি আলিয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাস কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে সৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাস কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাস কৰিছে কিন্তু এডুকেশনাল কোৱালিফিকেশনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো